নমস্কাৰ এই মুহূৰ্তত অনেক খবৰ দিব বিচাৰিছো ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত ভাল খবৰ মাতৃৰ খাজানাক লৈ ডাঙৰ ঘোষণা কেবিনেটৰ সংবাদ মেলৰ জৰিয়তে মুখ্যমন্ত্ৰী কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে যদি আপুনি মাতৃৰ খাজানা দিয়াক লৈ এতিয়া চিন্তাত পৰিছে তেতিয়া হলে এই খবৰ আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ সবিশেষ এনিটক্সৰ দৰ্শকৰ বাবে আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ মাতৃৰ খাজানাক লৈ কেবিনেটত ডাঙৰ সিদ্ধান্ত পূৰ্বৰ দৰে মৌজাদাৰক দিব পাৰিব খাজানা ডিজিটেল পদ্ধতিৰে মাতৃৰ খাজানা দিব পাৰিব ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে মাতৃৰ খাজানাক লৈ কেবিনেটত গ্ৰহণ কৰা হৈছে ডাঙৰ সিদ্ধান্ত সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে কি কৈছিল মন্তব্য আছে আগবঢ়াইছে যোৱা বছৰ আমি কেবিনেটত সিদ্ধান্ত লৈছিলো যে মাতৃৰ খাজানা অকল ডিজিটেল নিয়মত দিব পাৰিব অৰ্থাৎ যেটো কয় প্ৰথমতে পোৰ্টেলত ৰেজিষ্ট্ৰেচন কৰিব আধাৰ লিংক কৰিব তাৰ পিছত তেওঁলোকে মাটিৰ খাজানাটো আফটাৰ ৰেজিষ্ট্ৰেচন ডিজিটেলি দি যাব এই ব্যৱস্থাটোৰ ফলত অসমত নথকা অসমীয়া লোকসকল উপকৃত হৈছে কোনোবা আমেৰিকাত আছে ইংলেণ্ডত আছে বা কোনোবা দিল্লীত আছে কোনোবা ৰাজস্থানত আছে কিন্তু যিসকল দুখীয়া পৰিয়াল আছিল মাৰ্জিনেল ফাৰ্মাৰ্ছ যা সৰু সৰু মাটিৰ মালিক তেওঁলোকে ডিজিটেল খাজানা দিব পৰা নাছিল আৰু এক প্ৰকাৰ আমাৰ অলপমান ৰাইজৰ মাজত অলপ কথা বতৰাও আৰম্ভ হৈছিল যে বহুত দিন ধৰি আমি মাটিৰ খাজানা দিব পৰা নাই আজি কেবিনেটে সিদ্ধান্ত লৈছে যে জুনে ডিজিটেলত দিব পাৰে দিয়ক সেই ব্যৱস্থাটো চলি থাকক কিন্তু ৰাজ্যৰ দুখীয়া পট্টাদাৰসকলে বা মাৰ্জিনেল পট্টাদাৰসকলে মধ্যম বৰ্গী পৰিয়ালসকলে মাটিৰ খাজানা দিওতে যাতে কষ্ট নাপায় আগৰ দৰে মৌজাদাৰে নগদ টকা লৈ যি মাটিৰ খাজানা ৰিচিভ দিয়াৰ যেটো ব্যৱস্থা আছিল সেই ব্যৱস্থাও চলি থাকিব অৰ্থাৎ এফালে আমি মেনুৱেলিও মাটিৰ খাজানা দিব পাৰিম আৰু কোনোবা দূৰত আছে 200 টকা খাজানা আহিবৰ কাৰণে অসুবিধা তেওঁ ডিজিটেলিও দিব পাৰিব অৰ্থাৎ এতিয়া ডিজিটেল আৰু মেনুৱেল কেশ পেমেন্ট আৰু পেমেন্ট দুইটা ব্যৱস্থা আজি কেবিনেটে মুকলি কৰি দিছে ইয়াৰ ফলত ৰাজ্যৰ ক্ষুদ্ৰ পট্টাদাৰসকল দুখীয়া আৰু মধ্যম বৰ্গৰ পট্টাদাৰসকল উপকৃত হ'ব যোৱা বছৰ আমি কেবিনেটত সিদ্ধান্ত লৈছিলো যে মাটিৰ খাজানা অকল ডিজিটেল নিয়মত দিব পাৰিব অৰ্থাৎ যেটো কয় প্ৰথমতে পোৰ্টেলত ৰেজিষ্ট্ৰেচন কৰিব আধাৰ লিংক কৰিব তাৰ পিছত তেওঁলোকে মাটিৰ খাজানাটো আফটাৰ ৰেজিষ্ট্ৰেচন ডিজিটেলি দি যাব এই ব্যৱস্থাটোৰ ফলত অসমত নথকা অসমীয়া লোকসকল উপকৃত হৈছে কোনোবা আমেৰিকাত আছে ইংলেণ্ডত আছে বা কোনোবা দিল্লীত আছে কোনোবা ৰাজস্থানত আছে কিন্তু যিসকল দুখীয়া পৰিয়াল আছিল মাৰ্জিনেল ফাৰ্মাৰ্ছ যা সৰু সৰু মাটিৰ মালিক তেওঁলোকে ডিজিটেল খাজানা দিব পৰা নাছিল আৰু এক প্ৰকাৰ আমাৰ অলপমান ৰাইজৰ মাজত অলপ কথা বতৰাও আৰম্ভ হৈছিল যে বহুত দিন ধৰি আমি মাটিৰ খাজানা দিব পৰা নাই আজি কেবিনেটে সিদ্ধান্ত লৈছে যে জুনে ডিজিটেলত দিব পাৰে দিয়ক সেই ব্যৱস্থাটো চলি থাকক কিন্তু ৰাজ্যৰ দুখীয়া পট্টাদাৰসকলে বা মাৰ্জিনেল পট্টাদাৰসকলে মধ্যম বৰ্গী পৰিয়ালসকলে মাটিৰ খাজানা দিওতে যাতে কষ্ট নাপায় আগৰ দৰে মৌজাদাৰে নগদ টকা লৈ যি মাটিৰ খাজানা ৰিচিভ দিয়াৰ যেটো ব্যৱস্থা আছিল সেই ব্যৱস্থাও চলি থাকিব অৰ্থাৎ এফালে আমি মেনুৱেলিও মাটিৰ খাজানা দিব পাৰিম আৰু কোনোবা দূৰত আছে 200 টকা খাজানা আহিবৰ কাৰণে অসুবিধা তেওঁ ডিজিটেলিও দিব পাৰিব অৰ্থাৎ এতিয়া ডিজিটেল আৰু মেনুৱেল কেশ পেমেন্ট আৰু পেমেন্ট দুইটা ব্যৱস্থা আজি কেবিনেটে মুকলি কৰি দিছে ইয়াৰ ফলত ৰাজ্যৰ ক্ষুদ্ৰ পট্টাদাৰসকল দুখীয়া আৰু মধ্যম বৰ্গৰ পট্টাদাৰসকল উপকৃত হ'ব যোৱা বছৰ আমি কেবিনেটত সিদ্ধান্ত লৈছিলো যে মাটিৰ খাজানা
অকল ডিজিটেল নিয়মত দিব পাৰিব অৰ্থাৎ যেটো কয় প্ৰথমতে পোৰ্টেলত ৰেজিষ্ট্ৰেচন কৰিব আধাৰ লিংক কৰিব তাৰ পিছত তেওঁলোকে মাটিৰ খাজানাটো আফটাৰ ৰেজিষ্ট্ৰেচন ডিজিটেলি দি যাব এই ব্যৱস্থাটোৰ ফলত অসমত নথকা অসমীয়া লোকসকল উপকৃত হৈছে কোনোবা আমেৰিকাত আছে ইংলেণ্ডত আছে বা কোনোবা দিল্লীত আছে কোনোবা ৰাজস্থানত আছে কিন্তু যিসকল দুখীয়া পৰিয়াল আছিল মাৰ্জিনেল ফাৰ্মাৰ্ছ যা সৰু সৰু মাটিৰ মালিক তেওঁলোকে ডিজিটেল খাজানা দিব পৰা নাছিল আৰু এক প্ৰকাৰ আমাৰ অলপমান ৰাইজৰ মাজত অলপ কথা বতৰাও আৰম্ভ হৈছিল যে বহুত দিন ধৰি আমি মাটিৰ খাজানা দিব পৰা নাই আজি কেবিনেটে সিদ্ধান্ত লৈছে যে জুনে ডিজিটেলত দিব পাৰে দিয়ক সেই ব্যৱস্থাটো চলি থাকক কিন্তু ৰাজ্যৰ দুখীয়া পট্টাদাৰসকলে বা মাৰ্জিনেল পট্টাদাৰসকলে মধ্যম বৰ্গী পৰিয়ালসকলে মাটিৰ খাজানা দিওঁতে যাতে কষ্ট নাপায় আগৰ দৰে মৌজাদাৰে নগদ টকালৈ যি মাটিৰ খাজানা ৰিচিভ দিয়াৰ যেটো ব্যৱস্থা আছিল সেই ব্যৱস্থাও চলি থাকিব অৰ্থাৎ এফালে আমি মেনুৱেলিও মাটিৰ খাজানা দিব পাৰিম আৰু কোনোবা দূৰত আছে 200 টকা খাজানা আহিবৰ কাৰণে অসুবিধা তেওঁ ডিজিটেলিও দিব পাৰিব অৰ্থাৎ এতিয়া ডিজিটেল আৰু মেনুৱেল কেশ পেমেন্ট আৰু পেমেন্ট দুইটা ব্যৱস্থা আজি কেবিনেটে মুকলি কৰি দিছে ইয়াৰ